হেল্ল' নমস্কাৰ জনাইছোঁ আৰু ৱেলকাম জনাইছোঁ মোৰ অন্য এটি শিক্ষা সম্বন্ধীয় ভিডিঅ'লৈ লাৰ্ণ উইথ সন্তোষ ৰাউতৰ সৈতে। আহক আজি আমি জানো অন্য এটি গুৰুত্বপূৰ্ণ বিষয়, য'ত মই আপোনালোকক ক'ব বিচাৰিছোঁ DLEDৰ এডমিশ্যনৰ বিষয়ে। SCERT অৰ্থাৎ ষ্টেট কাউন্সিল এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERTয়ে সদ্যহতে ৰিচেণ্টলি এটা নটিফিকেশ্যন জাৰি কৰিছে, য'ত নেকি DLEDৰ এডমিশ্যনৰ বিষয়ে তেওঁলোকে সবিশেষ জনাইছে। তাত আপোনালোকক মই ইয়াত জনাব বিচাৰিছোঁ ইম্পৰ্টেণ্ট ডেটছসমূহৰ বিষয়ে, ইম্পৰ্টেণ্ট চিলেবাছৰ বিষয়ে, এক্সাম কিমান মাৰ্কছৰ থাকিব আৰু এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু এপ্লিকেশ্যন ফিজ কিমান থাকিব, এই গোটেইখিনি বস্তু জানিবৰ কাৰণে ভিডিঅ'টোত অলপ জড়িত হৈ থাকক। আহক আমি জানো যে প্ৰত্যেক বছৰে SCERT ষ্টেট কাউন্সিল এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙে কি কৰে, DLED পৰীক্ষাটো কণ্ডাক্ট কৰে। গতিকে DLED পৰীক্ষাটো এডমিশ্যন হোৱাৰ আগতে তেওঁলোকে এটা PET বুলি মানে প্ৰি এডমিশ্যন টেষ্ট, PAT প্ৰি এডমিশ্যন টেষ্ট এটা লয়, যিটোৰ জৰিয়তে তেওঁলোকে কি কৰে, শিক্ষাৰ্থীসমূহ নিৰ্বাচন কৰে, বিভিন্ন ইনষ্টিটিউটত শিক্ষাৰ্থীসমূহ নিৰ্বাচন কৰে। এতিয়া আহক আমি জানো DLED নো কি? DLED মানে হৈছে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, যিটো কিহৰ বাবে প্ৰয়োজন হয়, আমাৰ বৰ্তমান টেট পৰীক্ষা দিবৰ বাবে যিসকল প্ৰাইমাৰী লেভেলৰ কাৰণে এলিমেণ্টাৰী ইয়াত উল্লেখ আছে, যিহেতু এলিমেণ্টাৰী লেভেলৰ যিকোনো টেট এক্সাম দিবৰ কাৰণে এইটো জৰুৰী হয়। এতিয়া আমি জানোৱেই DLEDৰ বয়স, DLEDৰ কৰ্চৰ সীমা হৈছে 2 বছৰ, 2 বছৰৰ কৰ্চ থাকে আৰু ইয়াত অসমত বৰ্তমান 4,200টা চিট ইনটেক কেপাচিটি আছে বুলি এটা ৰেফাৰেঞ্চৰ জৰিয়তে আমি গম পাইছোঁ। এতিয়া মানে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগে বুলি ক'লে আমি জানোৱেই হায়াৰ ছেকেণ্ডেৰী পাছ লাগে, 10+12 লাগে আৰু 10+12ত হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ লাগে। SC ST এইবোৰৰ কাৰণে হ'লে কি হয় 5% এটা কিবা থাকে, কম হ'লেও মানে 45% হ'লেও তেওঁলোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব বা এণ্ট্ৰেঞ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব। আহক আমি ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে জানো। আমাৰ DLEDৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ কাৰণে আপোনালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে এপ্লাই আৰম্ভ হ'ব 18 মে' তাৰিখৰ পৰা, অহা 18 মে' তাৰিখৰ পৰা, অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকৰ আৰম্ভণি হ'ব আৰু লাষ্ট ডেট থাকিব 5 তাৰিখ, 5 জুন তাৰিখে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট থাকিব। 5 জুলাই তাৰিখে আপোনালোকে এডমিট লাভ কৰিব আৰু আপোনালোকৰ পৰীক্ষা থাকিব 13 জুলাই। 5 জুলাই তাৰিখৰ পৰা 13 জুলাই আগদিনালৈকে আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব। 13 জুলাই তাৰিখে আপোনালোকৰ পৰীক্ষা থাকিব, এণ্ট্ৰেঞ্চ পৰীক্ষাত PAT পৰীক্ষা থাকিব। তাৰপিছত 28 জুলাই তাৰিখে আপোনালোকে ৰিজাল্ট